প্ৰায় ৰাতি 11মান বজাত 11:05 হৈছে আৰু তাৰপিছতে আৰু শুনিছোঁ পিছফালে একদম পুৰা ঘৰ মানে হেৰি কৰিছে টিং চিং ভাঙি তাত লগাইছে। তাৰপিছত আমি বাহিৰলৈ ওলাই আহিবলৈ কাৰণ সেইখন সময়ত কোনো ধৰি লওক বাহিৰত মানুহ নাই, সেইটো কাৰণে ওলাই আহিবলৈ সাহস কাৰো হোৱা নাই। যেতিয়া অকণমান সাম গৈছে আমি ওলাই আহি দেখিছোঁ পিছফালে গোটেই ঘৰ দুৱাৰ ভাঙি দিছে। তাৰপিছত গাঁৱৰ ল'ৰাখিনি আহিছে কিন্তু নাপালে। তাৰপিছত গম পাইছোঁ আপোনাৰ খৰাহলা তুনি নদী ওচৰত পাইছে বুলি কৈছে। অনিষ্টনে পিছফালে বেৰ চৰখিনি ভাঙিলেও ঘৰৰ টিং চিংখিনি ফালিছে, মানুহ একো হোৱা নাই বাৰু। হাতী জনাত আমি এজনহে আহিছে বুলি গম পাইছোঁ। আহিলে কোনফালে? আহিলে আমাৰ সেই চুৱা বাইদেউহঁতৰ 5 মিনিট পানীয়েদি আহিলে। কি খালে কি কৰে? খোৱা বোৱা আমাৰ সেইদে অনিষ্ট কৰা নাই, এনেই মিছাটো ক'লে কি হ'ব। নিমখ পলিথিন এটা খুলি পেলাই খাইছে আৰু আমি মেকুৰী বুলি চিঞৰ বাখৰ কৰিছিলোঁ। তাৰপৰা মেকুৰী নহয় যেনিবা মানুহজনে আহি পেলাই ক'লে বোলে ডাঙৰীয়া আহিছে। তাৰপৰা মই বোলো আপুনি গুচি আহক তাৰপৰা মই মানুহকেইজনকে বচক আৰু ভগৱানে ঘৰ দুৱাৰ যি হয় হওক আৰু সেইদে বুলি ভাবি পেলাই আমি সান্তনা লৈছোঁ আৰু ফোনাফোনি কৰি পেলাই। কিমান সময়ত ঘটনাটো? ঘটনাটো 10টা বাজিলে। 10টা বজাত 10টা বাজি হয়তো গৈছে আৰু মই সময়টো নাচালোঁ। এনেই মোৰ ল'ৰাটো হায়দৰাবাদত আছিলে, হায়দৰাবাদৰ ল'ৰাটোকে ফোন মাৰি ক'লোঁ যেন গাঁৱৰ নিৰঞ্জন বুলি কোৱা মানুহ ঘৰলৈ ফোনটো কৈ দে, হেৰি আমাক অকণমান সান্তনা দিবহি, নহ'বা আমি মৰিম এনেকৈ বুলিয়ে ল'ৰাটোলৈ ফোন মাৰিছোঁ মানে। বাকী ঘৰ চৰ এনে ভগা একো নাই হোৱা ইমানকৈ কৈ তেওঁ আমাক সান্তনা দিলে, আমি তাকে ধন্যবাদহে পাইছোঁ। প্ৰায় ৰাতি 11মান বজাত 11:05 হৈছে আৰু তাৰপিছতে আৰু শুনিছোঁ পিছফালে একদম পুৰা ঘৰ মানে হেৰি কৰিছে টিং চিং ভাঙি তাত লগাইছে। তাৰপিছত আমি বাহিৰলৈ ওলাই আহিবলৈ কাৰণ সেইখন সময়ত কোনো ধৰি লওক বাহিৰত মানুহ নাই, সেইটো কাৰণে ওলাই আহিবলৈ সাহস কাৰো হোৱা নাই। যেতিয়া অকণমান সাম গৈছে আমি ওলাই আহি দেখিছোঁ পিছফালে গোটেই ঘৰ দুৱাৰ ভাঙি দিছে। তাৰপিছত গাঁৱৰ ল'ৰাখিনি আহিছে কিন্তু নাপালে। তাৰপিছত গম পাইছোঁ আপোনাৰ খৰাহলা তুনি নদী ওচৰত পাইছে বুলি কৈছে। অনিষ্টনে পিছফালে বেৰ চৰখিনি ভাঙিলেও ঘৰৰ টিং চিংখিনি ফালিছে, মানুহ একো হোৱা নাই বাৰু। হাতী জনাত আমি এজনহে আহিছে বুলি গম পাইছোঁ। আহিলে কোনফালে? আহিলে আমাৰ সেই চুৱা বাইদেউহঁতৰ 5 মিনিট পানীয়েদি আহিলে। কি খালে কি কৰে? খোৱা বোৱা আমাৰ সেইদে অনিষ্ট কৰা নাই, এনেই মিছাটো ক'লে কি হ'ব। নিমখ পলিথিন এটা খুলি পেলাই খাইছে আৰু আমি মেকুৰী বুলি চিঞৰ বাখৰ কৰিছিলোঁ। তাৰপৰা মেকুৰী নহয় যেনিবা মানুহজনে আহি পেলাই ক'লে বোলে ডাঙৰীয়া আহিছে। তাৰপৰা মই বোলো আপুনি গুচি আহক তাৰপৰা মই মানুহকেইজনকে বচক আৰু ভগৱানে ঘৰ দুৱাৰ যি হয় হওক আৰু সেইদে বুলি ভাবি পেলাই আমি সান্তনা লৈছোঁ আৰু ফোনাফোনি কৰি পেলাই। কিমান সময়ত ঘটনাটো? ঘটনাটো 10টা বাজিলে। 10টা বজাত 10টা বাজি হয়তো গৈছে আৰু মই সময়টো নাচালোঁ। এনেই মোৰ ল'ৰাটো হায়দৰাবাদত আছিলে, হায়দৰাবাদৰ ল'ৰাটোকে ফোন মাৰি ক'লোঁ যেন গাঁৱৰ নিৰঞ্জন বুলি কোৱা মানুহ ঘৰলৈ ফোনটো কৈ দে, হেৰি আমাক অকণমান সান্তনা দিবহি, নহ'বা আমি মৰিম এনেকৈ বুলিয়ে ল'ৰাটোলৈ ফোন মাৰিছোঁ মানে। বাকী ঘৰ চৰ এনে ভগা একো নাই হোৱা ইমানকৈ কৈ তেওঁ আমাক সান্তনা দিলে, আমি তাকে ধন্যবাদহে পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।